আজি মানে পিঠা খাবলৈ মন গৈছে, সেইকাৰণে এয়া পিঠাগুড়ি অলপ খুন্দি ল'লোঁ। তাৰপিছত এইফালে আকৌ কলপাত মানে ধুনীয়াকৈ এনেকৈ চাইজত কাটি লৈছোঁ সৰু সৰুকৈ। আৰু এতিয়া এইফালে কাঁহী এখনত কল কেইটামান বাকলি গুচাই ল'লোঁ আৰু এতিয়া কলত পিঠাগুড়িখিনি দি লৈছোঁ। আৰু এতিয়া কল আৰু পিঠাগুড়িখিনি এনেকৈ সানি মিক্স কৰি ল'লোঁ। তাৰপিছত এতিয়া বনাম মানে আজি কল পিঠা, সেইকাৰণে এয়া কলপাত কাটি লৈছিলোঁ আৰু এতিয়া কলপাত এখিলা লৈ লৈছোঁ। আৰু এইফালে মানে কলপাত খিলাৰ ওপৰত তেনেকৈ পিঠাগুড়িৰ বল এটা ধুনীয়াকৈ দি লৈ এইখিনি এতিয়া আকৌ এনেকৈ মানে আকৌ কলপাত খিলাৰে মেৰিয়াই লৈ বেলিব লাগিব, কাৰণ পাতল হ'ব লাগিব। সেইকাৰণে এয়া এনেকৈ বেলি লৈছোঁ। আৰু এইফালে মোৰ এটা পিঠাৰ কাৰণে মানে বেলি ৰেডি হ'ল। আৰু এতিয়া আৰু এটা এনেকৈ কৰি দেখাইছোঁ। এয়া কলপাত খিলাৰ মাজত পিঠাগুড়িখিনি দি লৈ তাৰপিছত এতিয়া বেলাৰে মানে বেলি দিছোঁ, কাৰণ তেতিয়া পাতল পাতল ধুনীয়া হয়। সেইকাৰণে এয়া এতিয়া মোৰ দুটা মোৰ বেলি ৰেডি কৰি হ'ল। আৰু এতিয়া মই ভাজি লওঁ বলক। এইফালে টাৱাখন উঠাই ল'লোঁ আৰু টাৱাখন গৰম হোৱাৰ লগে লগে ইয়াত এনেকৈ পিঠাকেইটা মানে এনেকৈ ধুনীয়াকৈ কলপাত খিলাৰ সৈতে ভাজিব লাগিব। আৰু সেয়া এতিয়া মই ভাজি আছোঁ। আপোনালোকে কলপিঠা খাই কেনেকুৱা পায় বাৰু? মই হ'লে বহুত ভাল পাওঁ। বহুত দিনৰ মূৰত আজি খাম আৰু মানে ঘৰতে আগতে খাইছিলোঁ, কিন্তু এতিয়াতো বনোৱা হোৱা নাই। আৰু আজি মই ভাবিলোঁ কলপিঠা বনাওঁ, আৰু সেইকাৰণে এয়া মোৰ এটা পিঠা হ'ল। আৰু এতিয়া এইটোও বনাই লৈছোঁ এনেকৈ। আৰু কেইটামান বনাম আৰু এয়া আপোনালোকক দুটা মই পিঠা ভাজি দেখুৱালোঁ। তাৰপিছত এইফালে মোৰ পিঠাখিনি ভাজি হৈ গ'ল। এয়া চাওক কিমানকেইটা পিঠা ভাজিলোঁ। আৰু আজি বতৰো বহুত ঠাণ্ডা, আৰু এতিয়া একদম গৰমে গৰমে চাহৰ লগত আমি খাওঁ। তেন্তে এতিয়ালৈ বাই বাই।